কলেৰা ৰোগটো আমাৰ বহুদিনৰ মূৰত কলেৰা পেচেণ্ট দেখা পাইছোঁ। কলেৰা পেচেণ্ট বেমাৰটো হ'ল কেনেধৰণৰ, তাৰমানে ধৰক ই এটা ভিব্ৰিঅ কলৰি নামৰ এটা বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগটো হয় আৰু আমাৰ মাখিৰ দ্বাৰা এই ৰোগটো সংক্ৰমিত হয়। আৰু লেতেৰা হাত, লেতেৰা খোৱা বস্তু, মাখিৰ দ্বাৰা খাদ্য বস্তু প্ৰদূষিত হ'লে সেই ৰোগটো সংক্ৰমিত হয়। তাৰ বাবে আমাৰ খোৱা বোৱা ব্যৱস্থা আৰু অনাময় ব্যৱস্থাটো এটা গুৰুত্বপূৰ্ণ বিষয়। মুকলি জেগাত ধৰক পায়খানা কৰা, তাত মাখি পৰিলে সেই মাখি আহি খাদ্য বস্তুত পৰিলেহি, তেনেকে এই ৰোগটো বিয়পিব পাৰে। এতিয়া ৰোগৰ লক্ষণখিনি হ'ল যে আটাইতকৈ ডাঙৰ লক্ষণটো হৈছে পনীয়া পায়খানা, একদম পানী নিচিনা, চাউল ধোৱা পানী নিচিনা হয়, যিটো ৰাইচ ৱাটাৰী ডায়েৰিয়া বুলি আমি চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয়। গতিকে ইমানকে যেতিয়া পানী নিচিনা পায়খানা হৈ থাকি মানুহজন সাংঘাতিকভাৱে শৰীৰৰ পানীৰ পৰিমাণ কমি যায়, সাংঘাতিক এটা চিভিয়াৰ ডিহাইড্ৰেশ্যন হয় আৰু সেই পানীৰ পৰিমাণ কমি যোৱাৰ বাবে শেষত ৰোগীজনৰ যদি তাৎক্ষণিকভাৱে চিকিৎসা কৰা নহয় তেতিয়াহ'লে ৰোগীজন মৃত্যুমুখত পৰিব পাৰে। এতিয়াতো বৰ্তমান পৰিস্থিতি আমাৰ যথেষ্ট এই ৰোগটো চিকিৎসা কৰিব পৰা এণ্টিবায়'টিক আছে, ফলপ্ৰসূ মেডিচিন আছে, কিন্তু কিছু বছৰ আগতে নাছিলে। গতিকে সেই সময়ত এই ৰোগটো আজিতকৈ বহুত ভয়াৱহ আছিলে। এসময়ত এখন গাঁও কলেৰাৰ কাৰণে ধ্বংস হৈ গৈছিলে, বহুত মানুহ একেলগতে মৰিছিলে কলেৰাৰ কাৰণে এটা সময়ত। কিন্তু এতিয়া সেইটো নহয়, কাৰণ এতিয়া আমাৰ ভাল চিকিৎসা ব্যৱস্থা আছে। কিন্তু ভাল চিকিৎসা থাকিলেও আমাৰ জনসাধাৰণৰ সজাগতা এই কাৰণেই দৰকাৰ যে ৰোগটো যদি হোৱাৰ পিছত দেৰিলৈকে ৰৈ থাকে তেতিয়াহ'লে ভাল চিকিৎসা থাকিলেও ৰোগীজনৰ মৃত্যু হ'ব পাৰে। গতিকে ধৰক ডিহাইড্ৰেশ্যনৰ শৰীৰত পানীৰ পৰিমাণ কমি গৈ তাৰ কাৰণে কিডনি বিকল হ'ব পাৰে, শৰীৰৰ অংগ পতংগ বিকল হ'ব পাৰে। তেনেকুৱা অৱস্থাত ৰোগী এজন বচোৱাটো অতি কষ্টকৰ হৈ পৰে। গতিকে ৰোগটো প্ৰাৰম্ভিক অৱস্থাতে চিকিৎসা কৰাব লাগে, চিকিৎসালয়ত ভৰ্তি কৰাব লাগে আৰু ডিহাইড্ৰেশ্যন, পানীৰ পৰিমাণ যে কমি যায় তাৰ কাৰণে ধৰক ORS জাতীয় অৰেল ৰিহাইড্ৰেশ্যন চলিউশ্যন, এই ORS জাতীয় বস্তুখিনি যথেষ্ট পৰিমাণে খুৱাই লগে লগে চিকিৎসালয়লৈ লৈ আহিব লাগে। বাকী চিকিৎসাখিনি আমি চিকিৎসকে যেনেকৈ চিকিৎসা কৰিব লাগে, বাকী এণ্টিবায়'টিক যি দিব লাগে সেইমতে দিব। আৰু এই ক্ষেত্ৰত চিকিৎসাৰ কথা ক'লোঁ, কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে প্ৰতিকাৰ। আমি যাতে সেই চিকিৎসা কৰা পৰ্যায়লৈ যাতে যাব নালাগে, তাৰ আগতে ৰোগটো যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ। কাৰণ এই ৰোগটো প্ৰতিৰোধ কৰা সকলোখিনি আমাৰ হাততে আছে। আমি যদি ধৰক খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰোঁ, এই সাৱধানতা এনেকুৱা সাৱধানতা যে আমাৰ ক'ভিডে আমাক হাত ধুবলৈ শিকালে খোৱাৰ আগত, সেই হাত ধোৱা অভ্যাসটো আমি ৰাখিব লাগে। আৰু দ্বিতীয় কথা হ'ল খাদ্যবস্তু যাতে মাখিৰ দ্বাৰা প্ৰদূষিত নহয়। গতিকে মুকলিকে থোৱা খাদ্যবস্তু থোৱা, তাত মাখি আহি পৰি আছেহি, গতিকে সেইখিনিৰ পৰা আমি সাৱধানে থাকিব লাগে। সেইকাৰণে ঘৰত আমি খালেও ঘৰত খোৱা বস্তু ভালদৰে ঢাকি থ'ব লাগে, গৰম খাদ্য খাব লাগে আৰু পানী যাতে উতলাই ঠাণ্ডা কৰা পানী নাইবা এই ফিল্টাৰৰ পানী, ধৰক একুৱাগাৰ্ডেই হওক বা বেলেগ ধৰণৰ ফিল্টাৰেই হওক, ফিল্টাৰৰ পানী যাতে ব্যৱহাৰ কৰে ঘৰত। এইখিনি আৰু বাহিৰত গ'লে বাহিৰত পৰাপক্ষত হোটেলত যিমান পাৰি সিমান নোখোৱাই ভাল। আৰু যিহেতু কিন্তু নোখোৱাকৈওতো থাকিব নোৱাৰি, কিছুমান আমাৰ বৃত্তি আছে যে বাহিৰতে খাবলগীয়া হয়। গতিকে সেই ক্ষেত্ৰত আমি সাৱধানতা হ'ব লাগে কি যে খোৱা বস্তু যাতে নতুনকৈ ৰন্ধা গৰম গৰম খাদ্য বস্তু হয়। আৰু যিবিলাক আমি কেঁচা বস্তু খাওঁ, ধৰক চালাড জাতীয় বস্তু, চাটনি জাতীয় বস্তু, সেইবিলাকত অধিক এনেধৰণে বীজাণু থকাৰ সম্ভাৱনা থাকে। গতিকে তেনেধৰণৰ বস্তুখিনি পৰাপক্ষত আমি এৰাই চলিব লাগে। পানীও যিকোনো ধৰণৰ পানী খাব নালাগে। বাহিৰত খালে ধৰক ভাল মিনাৰেল ৱাটাৰ বটল এটাকে লৈ খালে আৰু খোৱাৰ আগত ভালদৰে হাত ধুই ল'ব লাগে। গতিকে এই সাৱধানতাখিনি আমি অৱলম্বন কৰিব লাগে। এই সৰু সুৰা সাৱধানতাখিনি যদি আমি অৱলম্বন কৰোঁ তেতিয়াহ'লে কলেৰা ৰোগৰ পৰা হাত সাৰি থকাটো একো ডাঙৰ কথা নহয়। লক্ষণ প্ৰথম অৱস্থাত আটাইতকৈ ডাঙৰ লক্ষণটো হৈছে ডায়েৰিয়া, একদম পনীয়া পায়খানা, একদম পানীৰ নিচিনা পনীয়া পায়খানা হ'ব, পেটৰ বিষ হ'ব পাৰে, জ্বৰ হ'ব পাৰে, বমি হ'ব পাৰে। গতিকে এই লক্ষণবিলাক হোৱাৰ লগে লগে আমি সন্দেহ কৰিব লাগে। এতিয়া আমাৰ যিকেইজন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে, আমি প্ৰথমতে সন্দেহ কৰিছিলোঁ তেওঁলোকৰ লক্ষণখিনি চাই যে কলেৰা হ'ব পাৰে নেকি। তাৰপিছত সেই হিচাপে মাইক্ৰ'বায়'লজি পৰীক্ষা কৰিবলৈ দিয়া হ'ল। মাইক্ৰ'বায়'লজি পৰীক্ষা কৰোঁতে আমাৰ সন্দেহটো সঁচা বুলি প্ৰমাণিত হ'ল। তাত পৰীক্ষাত আহিলে হয়তো কলেৰা। আমি প্ৰথমতে কলেৰা বুলি সন্দেহ কৰি সেই হিচাপে আমি চিকিৎসা আৰম্ভ কৰিছিলোঁ।
তাৰপিছত পৰীক্ষাত তাক আমাৰ সন্দেহটো সত্য বুলি প্ৰমাণিত হোৱাৰ কাৰণে মই আপোনাক এতিয়া ডাঠি ক'ব পাৰিছোঁ যে সেই পেচেণ্টকেইজন কলেৰা। হয় হয় নহয়, আমি যেতিয়া এইবিলাক হৈছে নটিফাইবল ডিজিজ বুলি কোৱা হয়, যে এনেকুৱা বেমাৰ যেতিয়া আমি পাওঁ তেতিয়া আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব লাগে। কলেৰা হওক বা তেনেকুৱা কিছুমান নটিফাইবল ডিজিজ আছে, সেই বেমাৰখিনি আমি যেতিয়া সন্দেহ কৰিলোঁ লগে লগে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি জনাই দিছোঁ, আৰু কৰ্তৃপক্ষই সেইমতে তাৎক্ষণিকভাৱে ব্যৱস্থা লৈছে। তেওঁলোকে ফিল্ডত যি জেগাত হৈছে সেই জেগালৈ গৈছে, সেই জেগা পৰিৱেশ অধ্যয়ন কৰিছে, সেইখিনি তেখেতসকলে কৰিব। তেখেতসকলক সেই বিষয়ে এটা চিকিৎসকৰ দলেই আছে সেইখিনি বস্তু চোৱা চিতা কৰিবৰ বাবে। আৰু আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান যিকেইজন ৰোগী আছে তেওঁলোকৰ অৱস্থা ক্ৰমে সুস্থ ফাললৈ আহিছে, আৰু কালিতকৈ আজি মই চাই আহিছোঁ, কালিতকৈ আজি যথেষ্ট ভাল। কালি বহুত জটিল আছিলে, আজি যথেষ্ট উন্নতি ফাললৈ আহিছে। আশা কৰিছোঁ যে তেওঁলোক হয়তো বাচি যাব। এইটো আমাৰ যিকেইজন ৰোগী পাইছোঁ আমি বৰ্তমানে বাগান অঞ্চলৰ পৰা আহিছে, তাৰ পৰাই আহিছে। আৰু আগতে